মাজত মাত্ৰ আৰু 2টা দিন আছে, তাৰ পিছত ষ্টাৰ্ট হৈ যাব 19 জুলাই APLৰ অকশ্যন। ফাৰ্ষ্ট টাইম হ'বলৈ গৈ আছে আছাম প্ৰিমিয়াৰ লীগ অসমত, য'ত 19 তাৰিখে হ'ব, এই 19 জুলাই হ'ব APLৰ অকশ্যন। তাতে ডিচাইড হ'ব কোনটো টিমলৈ কোন ক্ৰিকেটাৰ যাব, কোন টিমে কিমান এক্সপেন্স কৰিব টিম বনাবলৈ। প্ৰত্যেকটো টিমৰ 50 লাখ টকাকৈ পাৰ্চ থাকিব। এই পোনপ্ৰথমবাৰ অসমত হ'বলৈ গৈ আছে বিগ চেলিব্ৰেশ্যন ক্ৰিকেটৰ। কিন্তু আপোনালোকক মই এটা ৰিকুৱেষ্ট কৰিম কি, আপোনালোকে সকলোৱে যিমানে চাই আছে মোৰ ভিডিঅ', চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। কাৰণ এই চেনেলত আপোনালোকে অসমীয়া ভাষাত পুৰা ক্ৰিকেটৰ বিষয়ে যিমান আপ টু ডেট নলেজ আছে, আপ টু ডেট নিউজ আছে, সকলোখিনি পাই যাব এইটো চেনেলত। কিন্তু আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই চেনেলত পাই যাব অসম প্ৰিমিয়াৰ লীগৰ পুৰা A to Z ডিটেইলছ। খেল 1 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, 23 আগষ্টলৈ চলিব আৰু প্ৰত্যেকখন খেলৰ ডিটেইলছত অকশ্যনৰ ডিটেইলছ পুৰা পাই যাব এইখন চেনেলত। কিন্তু চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিব। মই বাৰ বাৰ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ। অসমীয়া ভাষাত হ'ব সম্পূৰ্ণ। মোৰ এটা হিন্দী চেনেলো আছে, সেইটো বহুতে ছাবস্ক্ৰাইব কৰিছে। অসমীয়া ভাষাত যোনে যোনে বহুতে বিচাৰিছিল, তো মই অসমীয়া ভাষাত এই চেনেলটো বনালোঁ। কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কিন্তু কৰিব। আৰু এই চেনেলত অসমীয়া ভাষাত আপুনি A to Z পাই যাব। APLৰ বিষয়ত আপুনি পাবই, প্ৰত্যেকটো ডে বাই ডে মই APLত কি হৈ আছে, কি হোৱা নাই, প্ৰত্যেকটো ভিডিঅ'ত আপুনি এইখিনি পাই যাব। তো মই ৰিকুৱেষ্ট কৰিলোঁ আপোনালোকক সকলোকে, আমি 19 তাৰিখে আহিম। চাগে 19 তাৰিখে যিটো অকশ্যন হ'ব, চাগে সেইটো লাইভ হ'ব পাৰে, লাইভ টেলিকাষ্ট হ'ব পাৰে IPLৰ দৰে। যেনেকুৱা IPL লাইভ হয়, সকলোৱে চাব পাৰে অকশ্যন, তেনেকুৱা ফাৰ্ষ্ট টাইম হ'বলৈ গৈ আছে অসমত APL অকশ্যন, যিটো লাইভ হ'ব পাৰে, যি সকলোৱে টিভি চাব পাৰে হটষ্টাৰ আৰু জিঅ' হটষ্টাৰত আৰু ষ্টাৰ স্পৰ্টছততো চাগে নিদিয়ে খেলৰ কাৰণে, কিন্তু জিঅ' হটষ্টাৰত দিব পাৰে। লাইভ আপোনালোকে চাব পাৰে তাতে অকশ্যন, APLৰ অকশ্যন লাইভ টিভিত চাব পাৰিব। মানে যিটো চলি আছে, মানে খবৰ যিটো আহি আছে সেই হিচাপ, কনফাৰ্মেশ্যন একো হোৱা নাই। তো আপোনালোকে যদি ৰেডি আছে তেতিয়াহ'লে 19 তাৰিখে দেখা হ'ব। 19 তাৰিখে ময়ো ভিডিঅ' বনাম এই টপিকক লৈ, কিন্তু আপোনালোকে ছাবস্ক্ৰাইব নিশ্চয় কৰি থ'ব।